Hi guys, welcome back to my YouTube channel. Namaskar, মোৰ YouTube channel নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। বৰ্তমান মই আগৰতলাত আছোহি আৰু আগৰতলাৰ এইখন হৈছে মাৰ্কেট। মই আপোনালোকক এই আগৰতলাৰ নাইট লাইফৰ বিষয়ে কিছু কথা জনাম, লগতে এইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক তেনেহলে আমি আগৰতলাৰ নাইট লাইফৰ বিষয়ে কিছু জানো। লেটস গো। নৰ্থ ইষ্টৰ ষ্টেট কেইখনৰ ভিতৰত ত্ৰিপুৰাও হৈছে এখন অন্যতম, আৰু এই ত্ৰিপুৰাৰে ৰাজধানীখনৰ নাম হৈছে আগৰতলা। আৰু এই আগৰতলাৰে এই মাৰ্কেট অঞ্চলত মই আছোহি আৰু আপোনালোকক ইয়াৰ যিটো নাইট লাইফ সেইটো দেখুৱাবলৈ চেষ্টা কৰি আছো। এতিয়া সন্ধিয়া হ'বলৈ ধৰিছে। সন্ধিয়া হোৱাৰ লগে লগে আগৰতলাৰ এই মাৰ্কেট এৰিয়াটো যথেষ্ট ব্যস্ততাপূৰ্ণ হৈ উঠিছে। মানুহৰ অহা যোৱা, গাড়ী মটৰৰ সংখ্যা যথেষ্ট আছে। আগৰতলাখন হৈছে পপুলেশ্যনৰ ক্ষেত্ৰত নৰ্থ ইষ্টৰ ভিতৰতে দ্বিতীয়। ইয়াৰ জনসংখ্যা গুৱাহাটীৰ পিছতেই ই দ্বিতীয় স্থানত আছে। ইয়াৰ আগৰতলাৰ জনসংখ্যা 5 লাখৰো অধিক জনসংখ্যা ইয়াত বসবাস কৰে। এই আগৰতলাৰ খনৰ নামটো কেনেকৈ হ'ল আমি জানো আহক। অতীতত ইয়াত আগৰ গছ, যিটো সুগন্ধিৰ কাৰণে ব্যৱহাৰ কৰে, সেই আগৰ গছৰ প্ৰচুৰ পৰিমাণে পোৱা গৈছিলে, আৰু সেই আগৰ গছ প্ৰচুৰ পৰিমাণে পোৱাৰ কাৰণেই এই চিটিখনৰ নামটো আগৰতলা দিয়া হয়। এই ত্ৰিপুৰাখন হৈছে অতীতত মাণিক্য ৰাজবংশৰ লোকসকলে ইয়াত ৰাজত্ব কৰিছিলে। মাণিক্য ৰাজবংশৰ লোকসকলে এই ত্ৰিপুৰাখন প্ৰায় 600 বছৰ ধৰি ৰাজত্ব কৰি আহিছিলে। তেওঁলোকে 1500 শতিকাৰ আৰম্ভণিৰ পৰা ৰাজত্ব কৰি 1949 চনলৈকে এই ত্ৰিপুৰা অঞ্চলত ৰাজত্ব কৰিছিলে। ভাৰত স্বাধীন হোৱাৰ পিছত 1947 চনত ভাৰত স্বাধীন হয়, আৰু তাৰ পিছত 1949 চনত এই ত্ৰিপুৰা ৰাজ্যখন ভাৰতৰ লগত চামিল হয়, আৰু তেতিয়াৰ পৰাই ইয়াত ৰাজতন্ত্ৰৰ অৱসান হয়। এই মাৰ্কেট এৰিয়াটোত মানুহে নিজৰ দৈনন্দিন জীৱনত লাগতিয়াল সামগ্ৰীসমূহ কিনিবৰ কাৰণে যথেষ্ট ভিৰ কৰিছেহি। এই হৈছে আগৰতলাৰ মাৰ্কেট এৰিয়া। ফল মূলৰ পৰা আদি কৰি কাপোৰ কানি, ষ্টেচনাৰী আৰু আদিকে কৰি অন্যান্য সামগ্ৰীসমূহৰ ইয়াত ব্যৱসায় বাণিজ্য হয়, আৰু এই অঞ্চলটোৱে হৈছে আগৰতলাৰ মেইন মাৰ্কেট এৰিয়া। এইখন হৈছে ফুচকাৰ দোকান। আমি এতিয়া ফুচকাৰ জুতি ল'ম। এতিয়া ফুচকা ৰেডি কৰি আছে। ষ্ট্ৰীট ফুড ফুচকা আমি ইয়াত খাম।
কেনেকুৱা টেষ্ট আছেনে? এইফালে আকৌ এই চাউলৰ পিঠা বনাই আছে। এই চাউলৰ পিঠাও মানুহে খাবলৈ ৰৈছেহি। এয়াই হৈছে বিজি নাইট লাইফ আগৰতলা। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে। পুনৰ লগ পোৱাৰ আশাৰে মোৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। চি ইউ, বাই বাই।